আজি আমাৰ নতুন অনুষ্ঠান কথা বাৰ্তা। আজি কথা বাৰ্তা অনুষ্ঠানত অতিথি হিচাপে উপস্থিত আদৰ্শৱান শিক্ষক আমাৰ হাতীপুখুৰী অঞ্চলৰ সকলোৱে চিনাকি ৰফিকুল ইছলাম। আহকচোন তেওঁতে চিনাকি হওঁ। নমস্কাৰ, আপোনাৰ পৰিচয় দিয়কচোন প্ৰথমতে। মোৰ নাম ৰফিকুল ইছলাম। হয়, সুদীৰ্ঘকাল আপুনি শিক্ষকতা কৰিছিলে। অঁ। কিছুদিন আপুনি চাকৰি জীৱনৰ পৰা অপগ্ৰহণ কৰিছে। কি ক'ব আপোনাৰ সুদীৰ্ঘকাল ইমান বছৰ আপুনি শিক্ষকতাৰ লগত জড়িত হৈ আছে, বহুতো ঘাত প্ৰতিঘাত আছে, স্মৃতি জড়িত হৈ আছে। কেনেকে এই শিক্ষকতাৰ লাইনটো আপুনি কিয় বাছি ল'লে মানে? নাই, মোৰ মানে আগৰ পৰাই মোৰ দেউতাকেও মোক সৰুৰে পৰাই মাষ্টৰ বুলি মাতিছিল যেতিয়া মই সৰু আছিলোঁ। হয়। মই ভাবোঁ দেউতাকৰ সেই কথাটো বাস্তৱত ৰূপায়িত হ'ল। হয়। মই মানে BA পাছ কৰাৰ পিছত মই 1989ত মই BA পাছ কৰোঁ। আৰু তেতিয়া কিছুদিন ঘৰত আছিলোঁ। তাৰপিছত ভোটালজাৰৰ কিছুমান মানুহ তেওঁলোকে আহিলে, তেওঁলোকে হাইস্কুল বনাইছে, তাত যাব লাগে। আৰু তাত মই গ'লোঁ আৰু সুদীৰ্ঘকাল 1992ত মই তাত সোমাইছোঁ আৰু 2026 চনৰ 31 মাৰ্চত মই অৱসৰ গ্ৰহণ কৰিছোঁ। আৰু এই সময়খিনি সঁচাকৈ শিক্ষকতা এই কাৰ্যত জড়িত থকাৰ বাবে মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। আজি সেইটো অঞ্চলত ভোটালজাৰত য'তেই যাওঁ ত'তেই মই শিক্ষা দিয়া ছাত্ৰ বহুত আছে, ছাত্ৰী আছে। আৰু তেওঁলোকৰ মোৰ প্ৰতি যিটো আনুগত্য বা যিটো সন্মান প্ৰদৰ্শন কৰে, আৰু জীৱনৰ এইটো মই সম্পদ বুলি ভাবোঁ। যে তেওঁলোকে সোধে, ফোন মাৰে, মই অৱসৰ লৈছোঁ। এতিয়াও ডেইলি বহুত ফোন আহি থাকে, ছাৰ আপুনি আহক, ভোটালজাৰলৈ এপাক আহক, আপোনাক দেখা নাপাওঁ। গতিকে এইটোৱেই মই ভাবোঁ মোৰ জীৱনৰ এটা সফলতা। সেইটো হয়, আপোনাৰ যেতিয়া আপুনি পঢ়া ষ্টুডেণ্টে চাকৰি কৰিব, ভাল ভাল কামত নিয়োজিত হৈ হ'ব, যেতিয়া আপোনাক দেখি মাতষাৰ লগাই বা সেৱা এটা কৰে, তেতিয়া আপোনাৰ কেনেকুৱা অনুভৱ হয়? নাই, এইটো নিজকে গৌৰৱ অনুভৱ কৰোঁ যে আমি পঢ়াই দিয়া ছাত্ৰ জিলা পৰিষদ হৈছে, কোনোবা ডক্টৰ হৈছে, কোনোবা আকৌ বিভিন্ন ডিপাৰ্টমেণ্টত চাকৰি কৰি আছে। মাজে মাজে ক'ৰবাত গ'লে ৰাস্তাত পাওঁ, তেওঁলোকে এটা সেৱা এটা কৰে, তেতিয়া সেইটোৱে মানে এটা তৃপ্তি, শান্তি। সেইটো হয়। আৰু আপুনি যেতিয়া এখন প্ৰতিষ্ঠানত কৰিছে, নিজৰ ঘৰতকৈ আপুনি আপোন ভাবে, এখন যেতিয়া আপুনি যিকোনো কৰ্মই কওক, তেতিয়া এখন নিজৰ আপোন আন্তৰিক হিচাপে ভাল পাব লাগিব। কি কয় আপুনি এতিয়া? আৰু শিক্ষানুষ্ঠান এখন ধৰ্মীয় অনুষ্ঠান বুলি আমি গঢ় দিব লাগিব শৈক্ষিক দিশত। কি ক'ব? আপুনি যিখন শিক্ষানুষ্ঠান গঢ় দিয়াৰ ক্ষেত্ৰত বিশেষ বহুত কষ্ট কৰিছে, ত্যাগৰ ফলত। কি ক'ব? নাই, এইখিনি ত্যাগ আছে, এইখিনি ত্যাগ কৰিছোঁ। আৰু এই ত্যাগটো মানে যিদিনাখন মোৰ কাৰ্যকালৰ শেষ দিন আছিলে, যিদিনাখন ওচৰৰ কিছুমান ষ্টুডেণ্ট, এক্স ষ্টুডেণ্ট আৰু আমাৰ লগৰ সহকৰ্মীসকল এটা আৱেগময় পৰিস্থিতিৰ সৃষ্টি হৈছে, পৰিৱেশ এটা সৃষ্টি হৈছে। আৰু তাৰপিছত মোক আনুষ্ঠানিকভাৱে এতিয়াও স্কুলৰ পৰা বিদায় দিয়া নাই। মাজে মাজে মোক যাব কয়, মই মাজে মাজে 2 এদিন গৈ থাকোঁ। আৰু এনেই মোৰ মনটো যেতিয়া ৰাতিপুৱা 8:30 বাজে, তেতিয়া মই মানে মোৰ স্কুলৰ ফালে যোৱাৰ এটা মন যায়, মই যাওঁ। আজিও গৈছোঁ। ৰাতিপুৱা যেতিয়া 9টা বাজি যায় আপুনি ৰখিব নোৱাৰোঁ, মই স্কুলত এপাক যাওঁ, আজিও গৈছোঁ। আৰু তেতিয়া স্কুলত আজি যোৱাৰ লগে লগে চবেই খুব আনন্দিত হৈছে। তেওঁলোকে এটা অনুভৱ কৰিছে যে এই নিৰ্দিষ্ট এটা ৰুটিন, ইমান 34 বছৰীয়া কাৰ্যকালত সেই ৰুটিনটো হঠাৎ চেঞ্জ কৰাটো সহজ নহয়। গতিকে এটা বাধ্যবাধকতা আছেই, সেইটো হয় যে অৱসৰ ল'বই লাগিব, চৰকাৰী নিয়ম। চৰকাৰী নিয়ম, গতিকে অৱসৰ লৈছোঁ। সেইটো হয়, আপুনি বিদ্যালয়ত যেতিয়া ইমান সুদীৰ্ঘকাল আপুনি শিক্ষকতা কৰিছিলে, বহুতো শিক্ষক আহিছে, বহুতো শিক্ষক গৈছে, বহুতো ষ্টুডেণ্ট তাত নামভৰ্তি কৰিছে, বহুত পাছ কৰি গৈছে, বহুতখিনি ষ্টুডেণ্ট লগ পালে। কি ক'ব এই ক্ষেত্ৰত? নাই, সেইটোৱেতো কৈছোঁ যে বহুত ষ্টুডেণ্ট আছে। আমাৰ স্কুলত এনেই এনৰলমেণ্ট বহুত বেছি। আমাৰ স্কুলত এনৰলমেণ্ট বহুত বেছি, বহুত ষ্টুডেণ্ট আছে। গতিকে সেই ফোন আহি থাকে, ছাৰ আপুনি বোলে অৱসৰ ল'লে, আমাকতো জনোৱা নাই। মই আনুষ্ঠানিক মোৰ দিনটো শেষ হৈছে, কিন্তু আনুষ্ঠানিকভাৱে স্কুলত বিদায় সভাখন পতা নাই। যেতিয়া পাতিব নিশ্চয় তোমালোকক জনাম। সেইটো হয়, ভাল লাগিছে। যে আপুনি কি চাবজেক্ট পঢ়াইছিলে? মই ছ'চিয়েল চায়েন্স, একেবাৰে আৰম্ভণিৰ পৰা শেষলৈকে। আৰু ভাল লাগে, আপুনি সদায় নিয়মিত পাঠদানত সদায় গুৰুত্ব প্ৰদান কৰিছে। আপোনাৰ ষ্টুডেণ্টবিলাকে কৈছে বা বহুতে মোক কৈছে, সদায় নিয়মিত পাঠদান আৰু সময়মতে আপুনি স্কুলত উপস্থিত হৈছিলে। কি ক'ব? সেইটো কৈছিলোঁ, সময়মতে মই স্কুলত গৈছোঁ, লেট কৰা নাই। মোৰ মানে বেলেগ কাম কৰা নাই, মোৰ ধান্দা এটাই আছিল স্কুলৰ। স্কুল আৱাৰত মানে মোটামুটি কোনেও এইটো ক'ব নোৱাৰিব যে মই দেৰিকৈ আহিছোঁ। মানে নিৰ্দিষ্ট এটা সময়ত গৈ, মানে 9 বজাৰ আগত, যেতিয়া 9 বজাৰ পৰা সময় হ'ল, তেতিয়া 9 বজাৰ আগত গৈছোঁ। যেতিয়া 10 বজাত আছিল, তেতিয়া 9:30 বজাত স্কুলত পাইছোঁ। আপুনি ক'ৰ ভোটালজাৰ হাইস্কুলত পঢ়িছিল নহয়? ভোটালজাৰ হাইস্কুলত। এইবাৰ কেনেকুৱা মেট্ৰিকৰ ৰিজাল্ট কেনেকুৱা হয়? বেলেগ স্কুলৰ তুলনাত কেনেকুৱা হয় মেট্ৰিকৰ ফলাফল? আমাৰ বিদ্যালয়ত বিদ্যালয়ত এইবেলি ৰিজাল্ট আমাৰ সিমান ভাল হোৱা নাই। ৰিজাল্ট ভাল হোৱা নাই।
আমাৰ এটা দুৰ্ভাগ্য হয়। যে ইমান বিভিন্ন বিদ্যালয়ত হয়। নিউলি এপইণ্টমেণ্ট পোৱা বহুত শিক্ষক হৈছে। উদাহৰণস্বৰূপে বগৰাগুৰি হায়াৰ ছেকেণ্ডেৰী আছে, ছাইদৰ আদৰ্শ হাইস্কুল আছে, ৰূপহী পাব্লিক হাইস্কুল আছে, এইবিলাকত টিচাৰ দিয়া হৈছে, কিন্তু আমাৰ বিদ্যালয়খনত টিচাৰ আমি পোৱা নাই। সেইকাৰণে আমি ডিচি ছাৰৰ ওচৰতো অভিযোগ কৰিছোঁ, এটা মেমৰেণ্ডাম দিয়া হৈছে, আমাৰ স্কুলত শিক্ষকৰ খুব অভাৱ। আমি এতিয়া আমাৰ কিছুদিন আগত এজন ৰিটায়াৰ হৈছে, মই ৰিটায়াৰ হৈছোঁ, আমাৰ হেডমাষ্টাৰো একেইদিনমান আছে ৰিটায়াৰ হ'ব। আমাৰ এতিয়া বিদ্যালয়ত একেবাৰে টোটেল শিক্ষক নাই, ভেকেণ্ট হৈ আছে বহুত পোষ্ট। গতিকে আমি আশা কৰা মতে আমাৰ ৰিজাল্ট পোৱা নাই। হয়, আৰু এই বৃহত্তৰ আপোনাৰ হাতীপুৰ অঞ্চল বা ৰূপী অঞ্চল আজিকালি ব্যক্তিগত শিক্ষানুষ্ঠান বহুতো গঢ় লৈ উঠিছে, হয় নাই? ব্যক্তিগত স্কুল আৰু ছাত্ৰ ছাত্ৰী আমাৰ এই বৃহত্তৰ অঞ্চলৰ পৰা গৈ প্ৰাইভেটত নাম লগাই চৰকাৰী মাধ্যমৰ শিক্ষানুষ্ঠান অনীহা আহিছে। এই ক্ষেত্ৰত আপুনি কি কয় অলপ? সকলো গাৰ্জেনৰ কয় আমাৰ প্ৰাইভেটত পঢ়াম, আমাৰ ল'ৰা ছোৱালী ভাল হওক। কিয় চৰকাৰী শিক্ষানুষ্ঠানত পঢ়াবিলাক বেয়া নেকি? নহয়, বেয়া নহয়। ইয়াত এটা কথা আছে যে আমাৰ চৰকাৰী স্কুলবিলাকত প্ৰয়োজনতকৈ মানে যিখিনি শিক্ষকৰ প্ৰয়োজন তাতকৈ বহুত বেছি এনৰোলমেণ্ট, ছাত্ৰৰ সংখ্যাটো বহুত বেছি। আৰু এটা দুৰ্বলতা আছে গাৰ্জেনসকলৰ, যে চৰকাৰী স্কুলত গাৰ্জেনসকলে খবৰ নলয়। প্ৰাইভেট স্কুলত যেতিয়া স্কুলখন ছুটি হয় তেতিয়া চাৰিওফালে বাহিৰত মানুহ ৰৈ থাকে, গাৰ্জেন ৰৈ থাকে, নিজৰ ল'ৰা বা ছোৱালীক লৈ যাবৰ কাৰণে ৰৈ থাকে। কিন্তু আমাৰ চৰকাৰী বিদ্যালয়ত তেনেকুৱা গাৰ্জেন কোনো এলাৰ্ট নাই। এনেকুৱা হয় গাৰ্জেনে নাজানে তাৰ ছোৱালীজনী বা তাৰ ল'ৰাটো কোনটো ক্লাছত পঢ়ে, তেনেকুৱা সমস্যা। সহায় মানে মেনেজমেণ্টৰ লগত বা কেনেকে মানে সহযোগ নকৰে, যেনেকে সহযোগ নকৰে। আমি মিটিং মাতিলেও গাৰ্জেনসকল আমাৰ স্কুলত যেতিয়া আমি সময়ে সময়ে মিটিং মাতো তেতিয়া তেওঁলোকে উপস্থিত নহয়। মানে বহুতো মানে কাৰণ আছে বহুত। সেইকাৰণে মানে আমাৰ শিক্ষা এটা হ'ল মানে শিক্ষকৰ অভাৱ, ২ নম্বৰ হ'ল গাৰ্জেনসকলৰ যিটো সহযোগিতা, এই সহযোগিতাটো টোটেল নাই। হয়, আৰু কিছুমান চৰকাৰী দায়িত্ব বহুত দিয়ে, গধুৰ গুণোৎসৱ আহিলে কিবা হ'লে মাষ্টৰখিনি দায়িত্ব অভাৰ দিয়া ফলতো এনেকুৱা কিছু হয়। তেনেকুৱা মানুহে বিভিন্ন সময়ত লয়াৰ ছেকশ্যন আছে, লয়াৰ ছেকশ্যনত এজন বা দুজন টিচাৰ আছে, মিড ডে মিলৰ যিটো মধ্যভোজনৰ ক্ষেত্ৰ আছে তাত ব্যস্ত থাকিবলগীয়া হয়। যথেষ্ট অফিচিয়েলি যথেষ্ট কাম দিয়ে। এনেকুৱা BLO বনাই দিছে, আমাৰ বিদ্যালয়ৰে শিক্ষক BLO বনাই দিছে, ছায়েন্স টিচাৰক BLO বনাই দিছে, এতিয়া ছায়েন্সৰ পাঠদান নাই। এনেকুৱা ক্ষতি হৈ আছে। বিভিন্ন কাৰণত মানে চৰকাৰী শিক্ষানুষ্ঠানৰ ফলাফল বেয়া হৈছে। সেইকাৰণে মানে আপোনালোকৰ বৃহত্তৰ অঞ্চলটো ইয়াত বুলিয়ে নহ'ব, সকলো আজিকালি প্ৰাইভেটত গৈ নামভৰ্তি কৰিবলৈ উঠিবলৈ যিয়ে নহওক এইটো হয়, কিয়নো আজিকালি নিজৰ ল'ৰা ছোৱালীক পঢ়াই শুনাই সকলোৱে ভাবে ভাল ৰিজাল্ট কৰক, সকলোৱে বিচাৰে, কিয়নো আজিকালি নিজৰ সন্তানক সকলোৱে বিচাৰে। আৰু লগতে আপোনাৰ ভাল লাগিছে চাকৰি জীৱনত অংশগ্ৰহণ কৰিছে। এতিয়া পৰিকল্পনা কি, আপুনি কি কৰিম বুলি ভাবিছে এতিয়া? নাই, এতিয়া মই তেনেকুৱা কোনো ৰেষ্টত এতিয়া মানে মই চিন্তা কৰিম ৰেষ্ট লোৱাৰেই। সামাজিক কিছু কাষ্টমত সামাজিক ধৰ্মীয় অনুষ্ঠানবিলাক আছে, এইবিলাকৰ লগত আগৰ পৰা জড়িত আছো, আগত সময় দিব পৰা নাই। এতিয়া ভাবিছো মানে অলপ সময় দিম আৰু। স্কুলত যদি কোনোবাই আপোনাক আকৌ বিচাৰে, আপুনি পাঠদান কৰাব, আমাৰ ছাৰ আপোনাক প্ৰয়োজন হৈছে, ছাৰ শিক্ষাদানৰ ক্ষেত্ৰত আপুনি যাব নেকি? নাই, তেনেকুৱা মই চিন্তা কৰা নাই। এনেই যিহেতু ৬০ বছৰ হ'ল, সামাজিক ধৰ্মীয় কামত অলপ লাগিম, ইয়াতে জড়িত থাকিম বুলি ভাবিছো। যিয়ে নহওক তেওঁ বহুতো জীৱনৰ বহুতো অভিজ্ঞতা হ'লে, লগতে আপোনাৰ পৰিয়ালটোৰ বিষয়েও শেষ মুহূৰ্তত আপোনাৰ পৰিয়ালটো কোন কোন আছে? নাই, মোৰ পৰিয়ালত মই এজন লাকি পাৰ্চন এইটো কাৰণতেই, আজিও মোৰ মা আছে। দেউতা নাই, দেউতা ঢুকুৱা বহুত দিন হ'ল। 2004ত দেউতা ঢুকাইছে। তাৰপিছৰ পৰা মানে মা আছে এতিয়াও, মাৰ বয়স প্ৰায় 100। 100 বছৰ মোৰ মানে 71 শ্বশুৰ মোৰ ডাঙৰ ককাই, তেখেত ৰিটায়াৰ কৰি ঢুকাল বহুত দিন হ'ল, কিন্তু মা এতিয়াও আছে। মায়ে 100 বছৰ গৰকিলে। 100 বছৰ গৰকিলে, মা আছে। এইটো মোৰ এটা সৌভাগ্য। আৰু মোৰ মিছেছ মোৰ লগত যথেষ্ট সহযোগিতা কৰে। তাৰপিছত মোৰ 3জনী ছোৱালী, 2জনী অলৰেডি বিয়া হ'ল, এজনী ছোৱালী আছে। এইখিনি মোৰ পৰিয়াল। সেইটো ভাল হৈছে, আপোনাৰ মায়ে আশীৰ্বাদ আছে। আজি মায়ে আশীৰ্বাদ থকা কাৰণে আপোনালোকে সন্তানটিকেইটা ভাল হৈছে। যিয়ে নহওক দেউতাই চাই আছে ওপৰৰ পৰা, যিয়ে নহওক আপোনাৰ ভাল লাগিল, উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। লগতে আমাৰ চেনেলত ব্যস্ততা আছে, মূল্যৱান সময় দিব। শেষত কি ক'ব আপুনি? আমাৰ বহুতোখিনি আমাৰ কথা ক'লে আপোনাৰ চেনেলত আহিবলৈ মোক ক'বলৈ সুযোগ দিছে, তাৰ কাৰণে মই আপোনাৰ চেনেলক ধন্যবাদ জনাইছোঁ। ধন্যবাদ।